তেজপুৰৰ সামাজিক সাংস্কৃতিক তথা বৌদ্ধিক ইতিহাসক সমৃদ্ধ কৰা ১৯৫৬ চনতে গঢ়ি উঠা তেজপুৰ জিলা পুথিভঁৰালৰ আধুনিকীকৰণৰ পিছত অত্যাধুনিক ৰূপত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত আজি শীত-তাপ নিয়ন্ত্ৰিত আকৰ্ষণীয় প্ৰেক্ষাগৃহসহ পুথিভঁৰালৰ সন্মুখত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ এটি সুন্দৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তি আৰু তেজপুৰৰ কলা ৰসিকসকলৰ দীৰ্ঘদিনীয়া সপোনৰ এটি সুন্দৰ কলাবীথিকা অৰ্থাৎ আৰ্ট গেলেৰী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। উল্লেখ্য যে অসম চৰকাৰে প্ৰদান কৰা প্ৰায় ৫ কোটি টকা ব্যয়েৰে এই অত্যাধুনিক প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা পুথিভঁৰাল কৰ্তৃপক্ষৰ সহযোগত আজি পুৱাৰ ভাগত তেজপুৰৰ বিদ্যুৎ সমাজৰ উপস্থিতিত প্ৰথমে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু এমটনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাৰ সহযোগত শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে তেজপুৰৰ সুদক্ষ চিত্ৰ ভাস্কৰ্য শিল্পী তথা শান্তিনিকেতনৰ পৰা চাৰুকলা আৰু ভাস্কৰ্য স্থাপত্য বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অলকেশ পৰাশৰে নিৰ্মাণ কৰা অতি সুন্দৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ পূৰ্ণাবয়ব আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ইয়াৰ পিছতে জিলা পুথিভঁৰালৰ দ্বিতীয় মহলাত অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা আৰ্ট গেলেৰী জিলা আয়ুক্তৰ সহযোগত বিধায়ক পৃথ্বীৰাজ ৰাভাই ফিতা কাটি উদ্বোধন কৰি আৰ্ট গেলেৰীটো পৰ্যবেক্ষণ কৰে। ইয়াৰ পিছতে বিধায়ক পৃথ্বীৰাজ ৰাভাই অসম চৰকাৰৰ এমটনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাকে ধৰি জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বদেৱ ভট্টাচাৰ্য, বিশিষ্ট পুৰাতত্ত্ববিদ ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, তেজপুৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামুলী, জিলা গ্ৰন্থাগাৰিক ইলি বৰঠাকুৰৰ সৈতে মাংগলিক পৰিৱেশত বন্তি প্ৰজ্বলন আৰু ফলক উন্মোচনেৰে আধুনিকীকৰণৰ জিলা পুথিভঁৰালৰ শুভ উদ্বোধন কৰে। কেইবাখনো জিলাত শোণিতপুৰ জিলাত এতিয়া দৰং জিলা আছিলে, নগাঁও জিলাকে ধৰি এইখিনি সময়ৰ তদানীন্তন চৰকাৰে 1956 চনত জিলা নিৰ্মাণ কৰাৰ কাৰণে কৰিছিল। 1956 চনত যিদিনা নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছিলে এই জিলা পুথিভঁৰালৰ দ্বাৰা সেইখিনি সময়ৰ পৰা আমাৰ বহু ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু দিগ্গজনেও এই জিলা পুথিভঁৰালত আহি অধ্যয়ন কৰিব পাৰিছিলে, পঢ়িব পাৰিছিলে। 5টা বছৰ পাছত হ'লেও আমি আৰম্ভ কৰিব পাৰিলোঁ। আৰু ইয়াত আমাৰ ইন'ভেশ্যন আছিলে আমাৰ নতুন অডিটৰিয়ামটো, আৰু তাতে চিট আছিলে 603টা, চেণ্ট্ৰেল এ চি ব্যৱস্থা কৰা আছে, ছেপাৰেট গ্ৰীণ ৰুম আছে, অডিঅ' চিষ্টেম, লাইট চিষ্টেমটো নতুন কৰা আছে, আৰু নিউ আৰ্ট গেলাৰী এটা কৰা হৈছে ইয়াতে। গতিকে এইখিনিক লৈ কিনে এই স্কিমটো আছিলে। আৰু ইণ্টাৰেষ্টিংলি এই স্কিমটো গোটেই প্লেন এণ্ড এষ্টিমেটটো 2012 চনত আছিলে, আৰু 2012 চনৰ প্লেন এণ্ড এষ্টিমেট মতে আমি আজি কাম সম্পূৰ্ণ কৰিছোঁ।